Hello friends, so welcome to my channel Joy Technicals News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু ইয়াত সাধাৰণতে আপোনালোক যিসকলে BA BSc বিকমৰ ইতিমধ্যে পৰীক্ষা দি থৈছে তেওঁলোকৰ যি 5 মাৰ্কছৰ ওপৰত বহুতো প্ৰশ্ন তেওঁলোকৰ আছিল আৰু যেতিয়া মই আসলতে এটা ভিডিঅ' বনাইছিলোঁ তাত আপোনালোকে বহুতেই মোক কমেন্ট কৰিছিল আৰু কিছুসকলে বিভিন্ন ধৰণেৰে তেওঁলোকে আসলতে মোৰ যিটো থিওৰামছ আছিলে বা মই যেনেকৈ কৈছিলোঁ সেইটো আসলতে তেওঁলোকে ভুল বুলি কৈছিল গতিকে আপোনালোকক মই আজি যিখিনি ৰেগুলেশ্যনছ আসলতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আহিছিলে আপোনালোকৰ NEP যিসকলৰ হয় তেওঁলোকৰ কাৰণে সেইটো আপোনালোকক দেখুৱাম আৰু আপোনালোকৰ গোটেই কথাখিনি আগবঢ়াবলৈ চেষ্টা কৰিম আপোনালোকৰ কিমান কি লাগিব কেনেকৈ আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব যদি ক্লিয়াৰ আপোনালোকৰ নহয় বা যদি আপোনালোকৰ কোনোবা এটা ছাবজেক্টত বেয়া হয় তেতিয়াহ'লে কেনেকুৱা ধৰণৰ কি হ'ব পাৰে গোটেইখিনি কথা আপোনালোকে ভিডিঅ'টিত জানিব সো ভিডিঅ'টি সকলোকে চাওক স্পষ্টকৈ আপোনালোকক গোটেই কথাখিনি যেহেতু কম গতিকে চাব পাৰিব সকলোকে প্ৰথমতে আপোনালোকক যিখন ৰেগুলেশ্যনছ হেতু দেখুৱাব চেষ্টা কৰিম ৰেগুলেশ্যন আপোনালোকে হয়তো ডাউনলোড কৰিব পাৰে নিজাববীয়াকৈ চাই ল'ব পাৰে ইয়াত একাডেমিক ৰেগুলেশ্যনছ বিলাক ইতিমধ্যে দিয়া আছে দেখিছে একাডেমিক ৰেগুলেশ্যনছ গাইডলাইনছ এণ্ড পলিচিছ এইখিনি আপোনালোকৰ হয় আৰু ইয়াত যেটো প্ৰথম আছে নটিফিকেশ্যন ৰিভাইজড ৰেগুলেশ্যনছ অফ 4-year undergraduate programs FIUGP দ্য একাডেমিক সেশন 24-25 ৰ কাৰণে এটো যদি মই ক্লিক কৰোঁ তেতিয়াহ'লে মই অলৰেডি এটো ডাউনলোড কৰি থৈছোঁ তথাপিও আপোনালোকৰ কাৰণে মই আসলতে এটো নতুনকৈ ডাউনলোড কৰি লৈছোঁ আৰু ক'বলৈ চেষ্টা কৰিম ইয়াৰ বিষয়ে আপোনালোকে চাব পাৰিব মই মেইন যিখিনি কথা আছে সেইখিনিহে আহিম গতিকে এক্সামিনেশ্যনৰ ওপৰতহে আপোনালোকক ক'বলৈ চেষ্টা কৰিম প্ৰথমখিনি মই দৰকাৰ নাই যেহেতু মই এইখিনি আগনাই ভৰা প্ৰথমতে আপোনালোকক ডাইৰেক্ট ৰেগুলেশ্যনৰ যিখিনি পাৰ্ট আছে সেইখিনি কথাকে ক'ম সো ইয়াত আপোনালোকৰ যিটো পাৰ্টত মই বিশেষকৈ ক'বলৈ চেষ্টা কৰিছোঁ সেয়া হৈছে আপোনালোকৰ যিটো এক্সামিনেশ্যন ইয়াত এক্সামিনেশ্যন এণ্ড ইভালুৱেশ্যনৰ যিটো পাৰ্ট আছে সেইটোতে আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাবিলোঁ ইয়াত যদি চাই তেতিয়াহ'লে ইয়াত লিখা আছে এক্সামিনেশ্যন দেয়াৰ শ্বেল বি 40% মাৰ্কছ ফৰ ইন ছেমিষ্টাৰ এছেছমেণ্ট এণ্ড 60% মাৰ্কছ ফৰ এন ছেমিষ্টাৰ এক্সামিনেশ্যন ইন ইচ কোৰ্ছ ডিউৰিং এভৰি ছেমিষ্টাৰ আপোনালোকৰ এতিয়াৰ পৰা যোৱা বছৰৰ কথাখিনি বাদ দিয়ক যোৱা বছৰ যেহেতু চিষ্টেমটো বেলেগ আছিল এইটো নতুন অহা ৰেগুলেশ্যন গতিকে ইয়াত লিখা আছে যে আপোনালোকৰ ইন ছেমিষ্টাৰ যিখিনি মাৰ্কছ হ'ব তাত 40% থাকিব আৰু যিখিনি আপোনালোকৰ এছেছমেণ্ট থাকিব ইন ছেমিষ্টাৰ এছেছমেণ্ট অৰ্থাৎ এন ছেমিষ্টাৰ যিখিনি এক্সামিনেশ্যন আছে বা আপোনালোকৰ যিখিনি ফাৰ্ষ্ট থাৰ্ডৰ যিখিনি মেইন পৰীক্ষাটো আছে তাত 60 নম্বৰ আপোনালোকে ইতিমধ্যে সেইটো মতেই পৰীক্ষা দিছে 60 নম্বৰ আপোনালোকে পৰীক্ষা দিছে আৰু 40 মাৰ্কছ আপোনালোকক ইন ছেম মাৰ্কছ দিব এতিয়া এই 40 মাৰ্কছটো কাৰ ওপৰত বেছ কৰি দিয়ে আপোনালোকৰ হৈছে বিভিন্ন কথা আছে য'ত নেকি আপোনালোকৰ ভাইভা হ'ব পাৰে আপোনালোকৰ হয়তো যিখিনি এটেণ্ডেন্স আছে সেইখিনি কথা আহিব পাৰে ইন ছেম এক্সাম হ'ব পাৰে সেমিনাৰ থাকিব পাৰে এই গোটেই বস্তুবিলাক মিলাই মেলি আপোনালোকক 40 মাৰ্কছ এটা এই গোটেই বস্তুখিনিৰ পৰা আসলতে মিলাই মেলি দিব আৰু 60টো আপোনালোকে যি লিখিছে বহিত তাৰ পৰা আপোনালোকে পাব সো এই দুটা বস্তু ক্লিয়াৰ আপোনালোকৰ হয়তো হৈছে এতিয়া কথাটো হৈছে তাৰপিছত কি কৈছে দেয়াৰ শ্বেল বি নো প্ৰভিজন ফৰ ৰিইভালুৱেশ্যন অফ দ্য এনচাৰ স্ক্ৰিপ্টছ অফ দ্য এন ছেমিষ্টাৰ এক্সামিনেশ্যন হাউএভাৰ কেণ্ডিডেট মে এপ্লাই ফৰ ৰিস্ক্ৰুটনি ইয়াত আপোনালোকৰ কাৰণে ক'লে যে ৰিইভালুৱেশ্যন যেহেতু আপোনালোকৰ নকৰে পুনৰাই আপোনালোকক পুনৰীক্ষণ যেহেতু নকৰে আপোনালোকৰ এনচাৰ স্ক্ৰিপ্টবিলাক পুনৰীক্ষণ নকৰাৰ বাবে আপোনালোকে কেৱল মতে এপ্লাই কৰিব পাৰে ৰিস্ক্ৰুটনিৰ কাৰণে আপোনালোকে কিন্তু এপ্লাই কৰিব পাৰে এতিয়া আপোনালোকক মাৰ্কছৰ কথা যেহেতু ক'বলৈ আছিলে কিমান পালে পাছ আসলতে সো হয়তো আপোনালোকে প্ৰশ্নখন চাওঁতে তাতো 5 মাৰ্কছ দিয়াই থাকে আপোনালোকে তাত চাইছে নিশ্চয় তথাপি ইয়াত কি কৈছে চাওক দেয়াৰ শ্বেল বি ওৱান এন ছেমিষ্টাৰ এক্সামিনেশ্যন কেৰিং 60% মাৰ্কছ ইন ইচ কোৰ্ছ অফ এ ছেমিষ্টাৰ কভাৰিং দ্য এণ্টায়াৰ চিলেবাছ প্ৰেছক্ৰাইব ফৰ এ কোৰ্ছ দ্য এন ছেমিষ্টাৰ এক্সামিনেশ্যন ইজ নৰ্মেলি ৰিটেন লেবৰেটৰী বেছ এক্সামিনেশ্যন প্ৰজেক্ট অৰ ডেজাৰ্টেশ্যন এতিয়া 60 মাৰ্কছৰ যিটো সাধাৰণতে লিখিব লগা পেপাৰ সেইখনৰ বিষয়ে কৈছে আৰু ইয়াত আপোনালোকক কি কথা উল্লেখ কৰিছে কিমান লাগিব ইয়াত উল্লেখ কৰোঁতে দ্য কণ্ট্ৰল এক্সামিনেশ্যন শ্বেল মেক নেচেচেৰী এইখিনি নালাগে আপোনালোকক মোক লাগে আপোনালোকৰ যিখিনি ইম্পৰ্টেণ্ট সেইখিনি গতিকে সেইখিনিৰ কাৰণে মাৰ্কছৰ যেহেতু কথা উল্লেখ কৰা হৈছিলে কিমান পাৰ্চেণ্ট মাৰ্কছ আসলতে লাগে সো লিখা আছে ৰিজাল্ট এণ্ড প্ৰগ্ৰেশ্যনত আছে এ কেণ্ডিডেট শ্বেল বি ডিক্লেয়াৰ্ড এজ পাষ্ট এ প্ৰগ্ৰেম প্ৰভাইডেড হি স্ক'ৰ্ছ এটলিষ্ট 30% অফ মাৰ্কছ ইন ইচ কোৰ্ছ ইন দ্য এন ছেমিষ্টাৰ এক্সামিনেশ্যন combining both theory and practical examination from the odd semester examination in 2024 আপোনালোকক 30% মাৰ্কছ লাগিব প্ৰত্যেকটো কোৰ্ছৰ পৰা ইচ কোৰ্ছৰ পৰা মানে প্ৰত্যেকটো এন ছেমিষ্টাৰ এক্সামিনেশ্যনৰ পৰা combining both theory or practical examination from the odd semester examination 2024
এতিয়া 30% মাৰ্কছ আপোনালোকক লাগিব প্ৰত্যেকটো পৰীক্ষাৰ পৰা টোটেল মাৰ্কছৰ 30%। আৰু ইয়াত কৈছে নেক্সট এটলিষ্ট 40% অফ মাৰ্কছ অৰ পি গ্ৰেড ইন দ্য 10-point স্কেল কম্বাইনিং বোথ দ্য ইন ছেমিষ্টাৰ এণ্ড এণ্ড ছেমিষ্টাৰ এক্সামিনেশ্যন পাৰফৰ্মেঞ্চ। আপোনালোকক আচলতে পাছ মাৰ্কছ 40%হে লাগে। আচলতে মই সিদিনাখন 30% কৈছিলোঁ, কিন্তু আপোনালোকক পাছ মাৰ্কছ হিচাপে 40% লাগে। 40% বুলি যদি হয় তেতিয়াহ'লে আপোনালোকে এইটো কেলকুলেট কৰি ল'ব কিমান আপোনালোকক মাৰ্কছ দৰকাৰ হ'ব। চ' সেই আপোনালোকে 60 ভিতৰত আচলতে ধৰক 100ত যদি 40 লাগে তেতিয়াহ'লে 60ত কিমান লাগিব সেইটো আপোনালোকে কেলকুলেট কৰিলে নিশ্চয় আপোনালোকে গম পাব। আৰু এটা কথা, আপোনালোকৰ যিখন আপোনালোকৰ মাৰ্কশ্বিট আহিব তাত ইতিমধ্যেই গোটেইখিনি ডিটেইলছ দিয়া থাকিব। PF গোটেইখিনি ডিটেইলছ যিহেতু দিয়া থাকে, গতিকে সেইটোৰ মতে আচলতে আপোনালোকে যদি ক্লিক কৰে নিশ্চয় আপোনালোকে গম পাই যাব। চ' সেইটো কাৰণে আপোনালোকে সেইটো মতে কৰি ল'ব কিমান হ'ব পাৰে আপোনালোকৰ। এতিয়া কথাটো হ'ল, এইটো হৈ গ'ল আপোনালোকৰ কথা। 40% আপোনালোকক লাগিব। আৰু 40% যিহেতু লাগিব, 40% মাৰ্কছ যিহেতু প্ৰয়োজন হ'ব, যদিহে তাতকৈ কম পায় তেতিয়াহ'লে আচলতে আপোনালোকে তাত ফেইল বুজাব। ফেইল মানে আপোনালোকে বেক লাগিব। বেকটো আপোনালোকে পিছৰ অৱস্থাত দিব পাৰিব। আৰু ইয়াত এইখিনি ক্ষেত্ৰত 40% কিমান হ'ব কি নহ'ব আপোনালোকে নিজৰ কেলকুলেটৰ আছে, কৰি চাব, আপোনালোকে গম পাই যাব। মই যদি কৰিব লাগে মই আপোনালোকক মোক কমেণ্ট কৰিব, মই ক'বলৈ চেষ্টা কৰিম। কিন্তু আপোনালোকক ক্লিয়াৰ কৰিব বিচাৰিছোঁ যে আপোনালোকৰ যিটো লিখা পেপাৰ তাত 40% মাৰ্কছ লাগিব। আৰু লগতে আপোনালোকৰ যিটো মাৰ্কছ অৰ্থাৎ 40 মাৰ্কছ যিটো ডিপাৰ্টমেণ্টৰ পৰা থাকিব বা আপোনালোকৰ যিটো কলেজৰ পৰা দিব, সেয়া আচলতে পাছ মাৰ্কছৰ ক্ষেত্ৰত কোনো ধৰণৰ তাত উল্লেখ কৰা নাই। কিন্তু হয়তো 40 ভিতৰত 16 মোৰ মতে থাকিব লাগে পাছ মাৰ্কছ। এইটো মই চিয়'ৰ নহয়, বাট আপোনালোকক মই জনাই থৈছোঁ। চ' আপোনালোকক এইখিনি কথা আজি জনালোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। লগতে কাষত থকা যিটো বেল আইকন সেইটো, আৰু তাৰ আগতে এটা বস্তু দেখাই লৈছোঁ। ইয়াত যিটো পাছৰ যিটো ষ্ট্ৰাকচাৰ সেইটো আপোনালোকক মই এবাৰ দেখুৱাই লৈছোঁ। তাৰপিছত এইটো চাওক, 0 to 4লৈকে আচলতে ফেইল বুজায়, লেটাৰ গ্ৰেডটো ফেইল F বুজাব। CGPA যদি 0 পৰা 4লৈকে হয়, CGPA যদি 4 পৰা 4.5 হয় তেনেহ'লে P লিখিব। এই বস্তুটো আপোনালোকে গুৰুত্ব দিব। 40ৰ পৰা 4.5লৈকে P, 4.5 পৰা 5লৈকে C। এইখিনি বস্তু আচলতে এনেকৈ হ'ব আপোনালোকৰ গোটেই মাৰ্কশ্বিটবিলাক, বা আপোনালোকে পাছ আৰু ফেইলৰ ওপৰত ডিপেণ্ড কৰিব। এই গোটেই বস্তুটো এনেকুৱা কিমানৰ পৰা কি পাব কি নাপাব। F যদি দেখে তেন্তে গম পাব যে আপোনালোকৰ যিটো মাৰ্কছ সেইটো 0ৰ পৰা 4ৰ ভিতৰত থাকিলে। আৰু যদি আপোনালোকে P দেখে তেতিয়াহ'লে 4ৰ পৰা 4.5ৰ ভিতৰত গম পাব। C দেখিলে 4.5ৰ পৰা 5.0, B দেখিলে 5.0ৰ পৰা 6.0, B প্লাছ হ'লে 6.0ৰ পৰা 7.0, 7.0ৰ পৰা 8.0টো হ'ব A, আৰু A প্লাছ যদি থাকে তেতিয়াহ'লে 8.0ৰ পৰা 9.0, আৰু যদি O থাকে আউটষ্টেণ্ডিং তেতিয়াহ'লে সেইটো হ'ব 9.0ৰ পৰা 10.0। এইটো হৈছে আপোনালোকৰ গোটেই ষ্ট্ৰাকচাৰ। এনেকৈ আপোনালোকৰ গোটেই বস্তুখিনি দিয়ে। আৰু পিছৰ অৱস্থাত আপোনালোকক দেখুৱাই দিম কেনেকৈ আপোনালোকে CGPAৰ যিটো মাৰ্কছ সেইটো পাৰ্চেণ্টেজ কৰিব পাৰিব। সেইটো আপোনালোকক মই দেখুৱাই দিম। যদি লাগে আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম। চ' আজিলৈ আপোনালোকে এইখিনি কথা জনাই এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে।